স্যার নামাজ বন্ধ কৰিম বুলি ক'লে আমাৰ দুখ লাগে এইদৰে সংখ্যালঘু ৰাজ্যৰ দুখ প্ৰকাশ মুখ্যমন্ত্ৰীৰ ওচৰত মুখ্যমন্ত্ৰীৰ উত্তৰ নামাজ বন্ধ কৰিম বুলি কোনোদিনেই কোৱা নাই বিজেপিয়ে কংগ্ৰেছেহে কৈ থাকে নামাজ বন্ধ কৰাৰ কথা বিজেপিৰ 10 বছৰত নামাজ বন্ধ হ'ল জানো নামাজ বিজেপিয়ে কেতিয়াও বন্ধ নকৰে এইদৰে নিৰ্বাচনী প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হুনতুলিত আজি নিৰ্বাচনী প্ৰচাৰ চলাই মত বিনিময় কৰিছিল সংখ্যালঘু ৰাজ্যৰ সৈতে এই প্ৰচাৰ সভাতেই নামাজক লৈ দুখ প্ৰকাশ কৰিলে সংখ্যালঘু ৰাইজে স্যাৰ নামাজ বন্ধ কৰিম বুলি ক'লে আমাৰ দুখ লাগে এফালৰ পৰা উত্তৰ দি গ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মানে কথা হলো কি মানে মুসলিমৰ যে নামাজ রোজা বলি এটো মানে অলপ মাঝে মাঝে কই থাকে যে এই নামাজ রোজা আজান বন্ধ হবে এটো মানে বেয়া লাগে অলপ মানে মোর মতে কি মানে হিন্দু মুসলিম ভাই ভাই সব একেলগে থাকক এটো মাটির বাট্টা লাগে আচ্ছা এতিয়া নামাজ বন্ধ হ'ব বুলি কংগ্ৰেছে কয় না বিজেপিয়ে কয় কংগ্ৰেছে কয় रोजा बंद हब बुली कांग्रेसे कय ना बीजेपीए कय আজি 10 বছৰ নামাজ বন্ধ হল নেকি তেতিয়ালে কংগ্ৰেছী বিলাকে কিয় কৈ থাকে হেকানে কংগ্ৰেছী বিলাকক খুদিব লাগে যে তহতি 10 বছৰ একেটা কথা কিয় কৈ আছ নতুন কথা ক হয় না নহয় আজি মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পিছত কোনোবা মুছলমান মানুহৰ খুনতলিত কিবা দিগদাৰ হৈছে নেকি দিগদাৰ হোৱাটো কাৰো নাই কিন্তু প্ৰচাৰ কোনে চলাই কংগ্ৰেছী বিলাকে চলাই থাকে হয় না নহয় হেকাৰণে কংগ্ৰেছী বিলাকক ক'ব লাগে যে তহতৰ খুটা কম্বলৰ দিন গ'ল আৰু এবাৰ মামাক ভোট দিম सारे लोग इस्लाम है सारे लोग मुसलमान हैं पूरा ठीक है बीजेपी सरकार आने का बाद कारोबार नमाज पढ़ा दिकदारी होइसे निके किसी का नमाज पढ़ने में तकलीफ हुआ है क्या किसी का ईद में तकलीफ हुआ है क्या किसी का रोजा में तकलीफ हुआ है क्या काबार ईदत असुविधा होइसे निके काबार नमाजत असुविधा होइसे निके काबार रोजात तकलीफ होइसे निके কাৰোবাৰ হজত যোৱাৰ অসুবিধা হৈছে নেকি তেতিয়ালে আমি মোদীক কিয় বেয়া পাব লাগে হয় না নহয় মোদীজিক ভাল পায় না নাপায় মোক ভাল পায় না নাপায় বিজেপিক ভোট দিব না না এইবাৰ আমি সকলোৱে বিজেপিক ভোট দিব লাগে নিউজ ডেস্ক ৰিপোৰ্ট এছ নিউজ